অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ হেল্পিং হেণ্ড সংস্থা আৰু নিউ লাইফ মেডিকেলৰ প্ৰশংসনীয় পদক্ষেপ। অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয় প্ৰাংগণত অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ হেল্পিং হেণ্ড সংস্থা আৰু নিউ লাইফ মেডিকেলৰ উদ্যোগত বিনামূলীয়া প্ৰাথমিক স্বাস্থ্য পৰীক্ষা আৰু ফিজিঅ'থেৰাপি চিকিৎসা সেৱা শিবিৰ অনুষ্ঠিত হয়। হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ যতীন্দ্ৰ নাথ কৃষ্ণ দাসে ধৰা আদৰণি সভাত উপস্থিত থাকে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলাৰ সভাপতি ধনঞ্জয় মিশ্ৰ, সম্পাদক প্ৰেম ৰাজভৰ, শুক্লাই মিলেনিয়াম একাডেমীৰ অধ্যক্ষ মনোজ মিশ্ৰ, নিউ লাইফ মেডিকেলৰ সঞ্চালক মানসজ্যোতি বড়ো, ফিজিঅ'থেৰাপিষ্ট ডক্টৰ কৰিশ্মা ডেকাই উপস্থিত থাকে। বিনামূলীয়া প্ৰাথমিক স্বাস্থ্য পৰীক্ষা আৰু ফিজিঅ'থেৰাপি চিকিৎসা সেৱা শিবিৰটোত প্ৰায় শতাধিক লোক উপস্থিত হৈ চিকিৎসা সেৱা গ্ৰহণ কৰে। এনেধৰণৰ শিবিৰ তথা চিকিৎসা সেৱাৰ যোগেদিয়েই অঞ্চলৰ ভিতৰুৱা আৰ্তদুৰ্গতসকলে যথেষ্ট পৰিমাণে সকাহ লাভ কৰিবলৈ সক্ষম হয় বুলি মত পোষণ কৰে হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ যতীন্দ্ৰ নাথ কৃষ্ণ দাসে। স্বাস্থ্যই সম্পদ, আৰোগ্যই পৰম ধন। আমি সকলোৱে সুস্থ জীৱনৰ লগতে সুস্থ সমাজ নিৰ্মাণৰ হকে আগবাঢ়ি আহক বুলি আহ্বান জনাই অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক প্ৰেম ৰাজভৰে। ওদালগুৰি জিলাৰ পৰা প্ৰেম ৰাজভৰৰ ৰিপৰ্ট, JNKD নিউজ। এইটো এটা খুব ভাল লগা মুহূৰ্ত যেতিয়া আমি আৰ্তদুৰ্গতজনৰ সেৱাত এখোজ আগবঢ়াব পাৰোঁ আৰু আৰ্তদুৰ্গত আমাৰ ওচৰত আহি তেখেতসকলৰ সেৱাখিনি গ্ৰহণ কৰে, ইয়াতকৈ ভাল লগা কথা একো নহয়। তো আজি আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিশেষকৈ অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ, বিশেষভাৱে প্ৰেম ৰাজভৰক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে নিজৰ অঞ্চলবাসী ৰাইজৰ কাৰণে যথেষ্টখিনি কৰ্ম আজি দীৰ্ঘ সময় ধৰি কৰি আছে। দ্বিতীয়তে ধন্যবাদ জনাব খুজিছোঁ নিউ লাইফ মেডিকেলে আজি তেখেতসকলে নিজৰ ব্যস্ততাৰ মাজতো তেখেতসকলে এনেকৈ গ্ৰাম্য অঞ্চললৈকে ওলাই আহিছে আৰু যিসকল লোক গাঁঠিৰ বিষ, কঁকালৰ বিষ, কান্ধৰ বিষ, পেৰালাইচিছ সমস্যা, মুখ বধিৰ আদি সমস্যাত তেওঁলোকে ভুগি আছে আৰু বিভিন্ন ঠাইত চিকিৎসা কৰাৰ পিছতো এতিয়াও সম্পূৰ্ণৰূপে আৰোগ্য হ'ব পৰা নাই, সেইসকল ব্যক্তিৰ কাৰণে চিন্তা কৰিছে আৰু আজি এটা বিনামূলীয়াকৈ প্ৰাথমিক স্বাস্থ্য সেৱা তথা ফিজিঅ'থেৰাপি চিকিৎসা সেৱাৰ এটা শিবিৰ আয়োজন কৰিছে। আৰু প্ৰচণ্ড গৰমৰ বতৰ আৰু গৰমৰ বতৰকো নেওচি ইয়াত যথেষ্টখিনি লোক ইয়াত আহি উপস্থিত হৈছে। কেমেৰা ভিজুৱেল আপোনালোকে চাবলৈ পাৰিব। হেল্পিং হেণ্ড এছ'চিয়েশ্যন আৰ্তদুৰ্গতসকলৰ সহায়ত দুচকুৰ পানী টোপাল তেজ হৈ নপৰক, আৰ্তদুৰ্গতৰ সেৱাসমূহে জীৱনসকলৰ অনুভূতি বিচাৰি এক যাত্ৰা এই যাত্ৰাত কাম কৰি আছে আৰু আজি এইখিনি ৰোগীক আমি এইখিনি সেৱা আগবঢ়াব পৰাটো আমাৰ কাৰণে আচলতে খুব এটা গৌৰৱৰ বিষয়। আৰু এই কামবিলাক আমি ভাবোঁ সকলোৱে কৰিব লাগে, আপোনালোকে আপোনালোকৰ অঞ্চলতো কৰক। আপোনালোকৰ যোগেদি যদি এগৰাকী বেমাৰী ব্যক্তি বা অসহায় ব্যক্তি যদি সহায়ৰ হাত পায়, ইয়াতকৈ আৰু ভাল কথা আন একো নহ'ব। গতিকে আপোনালোকে আগবাঢ়ি আহিব আৰু আমি আশা কৰিম যে আপোনালোকৰ যোগেদিও আমাৰ সমাজৰ আৰ্তদুৰ্গতসকলে সহায় পাব। আপোনাৰ সামৰ্থ্য আছে, যোগ্যতা আছে, দক্ষতাও আছে, সেইখিনি অকণমান আমি অলপমান প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ, হাতে হাতেৰে আগুৱাই যাওঁ। আমাৰ হেল্পিং হেণ্ড চেণ্টাৰ এছ'চিয়েশ্যনৰ এতিয়া 3টাকৈ আমি প্ৰজেক্ট আৰম্ভ কৰিছোঁ। প্ৰথম হৈছে হেল্পিং হেণ্ড এছ'চিয়েশ্যনে গাঁও অঞ্চললৈকে গৈ পেলাই বিনামূলীয়াকৈ শিবিৰৰ আয়োজন কৰিছে আৰু দ্বিতীয়তে আমাৰ হেল্পিং হেণ্ড আই কেয়াৰ চেণ্টাৰ যদি চকু স্ক্ৰিনিং কৰা গৈছে আৰু 3 নম্বৰ হেল্পিং হেণ্ড স্বাস্থ্য সেৱাৰ যোগেদি আমাৰ এইখিনি কাম আমি কৰিবলৈ আগবাঢ়িছোঁ। গতিকে এই সকলোবিলাক কৰ্মত আপোনালোকৰ সহযোগিতা আমাৰ একান্ত কাম্য। সুস্থ থাকক, কুশলে থাকক, সুস্থ জীৱন আপোনাৰ, সুস্থ জীৱন সমাজৰ, আৰু একেদৰে আগবাঢ়ি যাম জীৱন সুখৰ অনুভূতি বিচাৰি এক যাত্ৰা। নিউ লাইফ মেডিকেল ভেৰগাঁৱৰ মুখ্য পৰিচালক সঞ্চালক। আজি আমি 1 নম্বৰ শুক্লাই গাঁৱত আহিছোঁ বিনামূলীয়া ফিজিঅ'থেৰাপি কেম্প লৈ। এতিয়ালৈকে আমাৰ শতাধিক ৰোগী আহি ইয়াত চিকিৎসাৰ কাৰণে আহিছে আৰু আমি ভালেখিনি ৰোগীক অলৰেডি চিকিৎসাখিনি কৰিছোঁ। তেখেতে কমপ্লিটলি ফ্ৰী ফিজিঅ'থেৰাপি কনচালটেশ্যন, লগতে ফিজিঅ'থেৰাপি মেচিন, লগতে আমি বিভিন্ন ধৰণৰ ব্যায়াম ফিজিঅ'থেৰাপি ৰিলেটেড সেইখিনি আমি অলৰেডি পেচেণ্টক আমি জনাইছোঁ। আজি ফিজিঅ'থেৰাপিষ্ট হিচাপে আমাৰ ইয়াত উপস্থিত আছে ডক্টৰ কৰিশ্মা ডেকা বাইদেউ, লগতে আমাৰ ষ্টাফ নাৰ্ছ আছে বা আমাৰ যোনখিনি মেডিকেলৰ কৰ্মকৰ্তা তেখেতসকল আছে। আমি ধন্যবাদ এইখিনিতে দিব লাগিব হেল্পিং হেণ্ড এছ'চিয়েশ্যন লগতে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ সমূহ কৰ্মকৰ্তালৈকে। তেখেতসকলৰ নহ'লে হয়তো আজি এই অনুষ্ঠানটো দিঠকত পৰিণত নহ'ল হয়। যে নহওক, আমাৰ নিউ লাইফ মেডিকেল ভেৰগাঁৱৰ আমাৰ মুখ্য উদ্দেশ্য এইটোৱে যে যাতে ফিজিঅ'থেৰাপি চিকিৎসাৰ কাৰণে পেচেণ্টখিনিয়ে ইমান দূৰলৈকে যায় ট্ৰিটমেণ্টখিনি কৰিব নালাগে, আমাৰ ভেৰগাঁৱত আহি তেখেতসকলে চিকিৎসাখিনি কৰিব পাৰে, নহ'লে আমাৰ বৰঙাজুলি চেণ্টাৰত আহি কৰিব পাৰে, বা আমি ফিজিঅ'থেৰাপিৰ যোনখিনি চিকিৎসা আমি ভেৰগাঁও চেণ্টাৰত আমি আজি 5 বছৰে
ৰোগীখিনিক ৰেচিডেঞ্চিয়েল যিখিনি সুবিধা সেইখিনি কৰাই আমি থকাৰ ব্যৱস্থাখিনিও কৰি দিওঁ কাৰণ দূৰৰ যদি পেচেণ্টজন হয় তেখেতে অহাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় কেতিয়াবা চ' পেচেণ্টজন তাতে থাকি ফালে আমাৰ গোটেইখিনি নিয়মৰ আমাৰ গোটেইখিনি মানে এই গোটেইখিনি কনচাল্টেশ্যনৰ পিছত গোটেই নিয়মখিনি আমি পেচেণ্টজনক জনোৱাৰ পিছত তেখেতে তাতে থাকি পেলাই চিকিৎসাখিনি কৰিব পাৰে আজিয়ে নহওক আজি অনুষ্ঠানটোত আহি খুবেই ভাল লাগিছে আৰু আমি অলৰেডি যিহেতু ভালেখিনি পেচেণ্ট চাইছোঁ গোটেই ভালেখিনি পেচেণ্টে যাতে ৰিজাল্টখিনি পায় তাকে মই কামনা কৰিছোঁ ধন্যবাদ